শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম ৰাম আমাৰ পৰম প্ৰাবৃষ কালৰ স্নিগ্ধ জলধৰ সমশ্যাম কলেবৰ দেখি মনোহৰ সকল সুন্দৰ আনি থৈলা এক ৰামায়ত সুথান বাহু চাৰিখান ৰুচিৰ মুখ কমল আর পদ্মৰ গৰ্ভৰ পত্ৰ সমখৰ অৰুণ নেত্ৰ যুগ প্ৰণাম প্ৰভুসকল আইসকল জয় জয়তে আপোনাক সমস্তকে সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিলোঁ। আতা পুৰুষসকল অধিকাৰ প্ৰভুসকল আমাৰ সহস্ৰজন শ্ৰোতা আপোনাক সমস্তৰে শ্ৰীচৰণত পুনঃ সেৱা নিবেদন কৰি আমাৰ ধাৰাবাহিক অনুষ্ঠান শ্ৰীমদ ভাগৱতৰ পাঠ আৰু ব্যাখ্যা আগবঢ়াবলৈ লৈছোঁ। আজিৰ খণ্ডটি আপোনাক সবে ইতিমধ্যে গম পাইছে যে চতুৰ্থ স্কন্ধ আমাৰ চলি আছে, তাৰ পৰ্যালোচনা। প্ৰচেতকসকলক সৰোবৰৰ তীৰত শিৱই প্ৰভু ভগৱন্তক উপাসনা কৰাৰ যি নিৰ্দেশনা দিছে, প্ৰথমতে তেওঁ প্ৰভুৰ যি গুণ যশস্যা সেইসমূহ বৰ্ণন কৰিছে আৰু এতিয়া প্ৰভুৰ ৰূপ তেওঁ বৰ্ণন কৰিবলৈ আৰম্ভ কৰিছে। মূল কথা হৈছে যে যিগৰাকী প্ৰভু ভগৱন্তক তেওঁলোকে উপাসনা কৰিব বা তেওঁলোকক সেই উপাসনা কৰিবৰ কাৰণে আজ্ঞা কৰিছে শিৱই, কোনজনা ঈশ্বৰক উপাসনা কৰিব তেওঁলোকৰ যি চিন্তা, সেই চিন্তা আৰু মানসিকতাত ভগৱন্ত পুৰুষৰ যি সুন্দৰ ৰূপ সেয়া আঁকি দিবৰ কাৰণে যেন যত্ন কৰিছে। প্ৰাবৃষ কালৰ স্নিগ্ধ জলধৰ সমশ্যাম কলেবৰ, শৰৎ কালৰ সুন্দৰ জলধাৰা, তাত আকাশৰ প্ৰতিচ্ছবি পৰিলে যি ধৰণে শ্যাম বৰ্ণ হৈ জিলিকি থাকে, ভগৱন্ত পুৰুষৰো শৰীৰত যেন জগতৰ সমস্ত সুন্দৰতাখিনি সানি থৈ দিছে, এই কথা বৰ্ণন কৰিছে। চকুকেইটা সুন্দৰ, বাহুবিলাক সুঠাম, কেৱল সুন্দৰতাৰে যেন ভগৱন্ত পুৰুষ বিদ্যমান হৈ আছে, এই কথা প্ৰকাশ কৰিছে। হে ৰাম
শুভ বিতুপন নাসিকা শোভন ৰুচিৰ দশন পান্তি সুষম কপুল বদন মণ্ডল অধিকে কৰয় কান্তি ৰাম কৰ্ণ দুই খান সুন্দৰ সমান ভূষিত আতি কৰন্ত ৰাম অপাংগ দুতয় শুভে মনোময় আনন্দে যেন হাসন্ত ৰাম অলকাৰ পান্তি কৰে আতি কান্তি কুণ্ডল দোলে কৰ্ণত পদ্মৰ কেশৰ সম পীতাম্বৰ দীপ্তি কৰে শৰীৰ ভগৱন্ত পুৰুষৰ অপৰূপ সৌন্দৰ্য বিতুপন সৌন্দৰ্য অকল ইয়াতেই নহয়, মহাপুৰুষে কৰা ভাগৱত শাস্ত্ৰৰ প্ৰায় স্থানতেই ঈশ্বৰ পুৰুষৰ এই বিশেষ ৰূপ বৰ্ণন কৰিছে। এইকাৰণে বৰ্ণন কৰিছে যে ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এই যে হৃদয়ত ৰূপ ধৰিবলৈ কৈছে, সেই ৰূপে এই ৰূপ মহাপুৰুষে কীৰ্তনত ধ্যান বৰ্ণন বুলি এটি অধ্যায় ৰচনা কৰি তাতো কি ধৰণে ঈশ্বৰৰ মূৰ্তি ধ্যান কৰিব লাগে তাৰ ধাৰাবাহিক চিন্তন, শৰীৰৰ একদম চৰণৰ পৰা শিৰ পৰ্যন্ত, আকৌ শিৰৰ পৰা চৰণ পৰ্যন্ত নমাই আনি বাৰম্বাৰ সেই মূৰ্তি ধ্যান শৰীৰত বা হৃদয়ত কৰিবৰ কাৰণে মহাপুৰুষে আজ্ঞা কৰিছে। এইখিনিতে প্ৰভুসকলক এটি বিশেষ কথা অৱগত কৰাব খুজিছোঁ। কালি অসমৰ এখন বিশেষ সত্ৰৰ এগৰাকী পূজ্যপাত সত্ৰাধিকাৰে আমালৈ ফোন কৰিছিলে আৰু এই সন্দৰ্ভত তেখেতে মোৰ লগত কিছু সময় কথা আলাপন কৰিছে এই ৰূপ ধ্যান সম্পৰ্কত। আৰু এটা বিশেষ কথা তেখেতে মোৰ লগত পাতিছে আৰু সেই কথাখিনিৰ কিছু আভাস আপোনালোকক দিব খুজিছোঁ। এই যে মহাপুৰুষ গুৰুজনাই ভাগৱতৰ প্ৰতিটো অধ্যায়ৰ লগতে প্ৰায়ে য'তেই সুযোগ পাইছে ততেই ভগৱন্ত পুৰুষৰ যিটো ভজন্য ৰূপ, চতুৰ্ভুজী ৰূপ তাৰ বৰ্ণন কৰিছে। ইয়াৰ অৰ্থ হ'ল যে আচলতে আমি যেতিয়া শৰণ গ্ৰহণ কৰোঁ ভগৱানৰ ওচৰত, সেই শৰণ গ্ৰহণ কৰাৰ আগমুহূৰ্তত আমাৰ আচাৰ্যসকলে আমাৰ প্ৰতিগৰাকী শৰণ প্ৰাৰ্থীক শৰণ বাক্য বোলোৱাৰ আগতে ঈশ্বৰৰ এই বিতুপন ৰূপ কি ধৰণে হৃদয়ত ৰূপ ধ্যান কৰিব লাগিব, সেই ধ্যানময় মূৰ্তি প্ৰদান কৰিব লাগে। আচলতে এই বাংময় মূৰ্তিটো শৰণ প্ৰাৰ্থীসকলক আমাৰ আচাৰ্যসকলে, শৰণাচাৰ্যসকলে হৃদয়ত চৈতন্য ৰূপেৰে আঁকি দিব লাগে আৰু প্ৰতিটো ক্ষণতে যেন এই প্ৰাৰ্থীসকলে, ঈশ্বৰৰ সেৱকসকলে, ভক্তসকলে ভগৱন্ত পুৰুষৰ এই মূৰ্তি ধ্যান কৰিব পাৰে। চৰণ যুগল পদুম ফুলৰ নিচিনা, তাত নখবিলাক চন্দ্ৰৰ নিচিনা উজ্জ্বল, তাতে উজন্তি পিন্ধিছে, নুপুৰ পিন্ধিছে, জংঘা মনোহৰ, উৰু ৰামকলৰ নিচিনা, পিত ৰঙৰ পাত ভুনি মাটিত
চুচৰি যোৱাকে ভূমিত লুতয় বুলি কৈছে, চুচৰি যোৱাকে পিন্ধিছে, কঁকালত মেখলা গাঁঠিছে, ৰত্নৰ কিংকিনিবোৰে তিৰবিৰকে জ্বলিছে, নৱগুণ উত্তৰী আৰু উত্তৰী বস্ত্ৰ, সাতধাৰ মালা পৰিধান কৰিছে, বনমালা, বৈজন্তী মালা, গজমুক্তাহাৰ, সাতখৰি, গলপাতা, কৌস্তুভমণি প্ৰমুখে, হৃদয়ত লক্ষ্মীৰ শতক, শ্ৰীবৎস পান্তি, নাভি সুগভীৰ, সিংহবন্ধ স্কন্ধ, সুবাহু, চাৰি অস্ত্ৰ গ্ৰহণ কৰিছে, চাৰিখন ভুজতি, শংখ চক্ৰ গদা পদ্ম, মুখমণ্ডল পূৰ্ণিমাৰ পূৰ্ণ চন্দ্ৰৰ নিচিনা উজ্জ্বল, ওঠকেইটা ৰাতুল বৰ্ণ, দাঁতকেইটা ডালিম গুটিৰ নিচিনা, নাক তিল ফুলৰ দৰে, চকুহাল পদুম ফুলৰ নিচিনা, অলকা পান্তি আবৃত হৈ আছে, কপালত ৰত্নৰ তিলক পৰিধান কৰিছে, ৰত্নৰ কিৰীটি ওপৰে ময়ূৰপংখী। পুনৰ আকৌ শিৰৰ পৰা চৰণ পৰ্যন্ত ভক্তসকলে এই ৰূপ ধ্যান কৰিব। গতিকে ভগৱন্ত পুৰুষৰ এই বিতুপন ৰূপ সৰ্বদা ভক্তসকলৰ হৃদয়ত যাতে মানস মূৰ্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰে, তাৰ কাৰণে গুৰুজনাই ভাগৱত শাস্ত্ৰৰ পাতে পাতে ভগৱন্ত পুৰুষৰ এই ৰূপ বৰ্ণন কৰিছে, য'তেই সুযোগ পাইছে। সেইকাৰণে প্ৰতিগৰাকী শৰণ্য প্ৰাৰ্থীক প্ৰথমতে আচাৰ্যসকলে ভগৱন্ত পুৰুষৰ এই ৰূপক চৈতন্য প্ৰদান কৰি হৃদয়ত থাপি দিব পাৰিব লাগে। আৰু গুৰুসকলৰ এইটোৱে শ্ৰেষ্ঠ কৰ্তব্য, আৰু এইটো তেওঁলোকৰ কৃতিত্ব। এগৰাকী শৰণাচাৰ্যই বা এগৰাকী অধিকাৰে বা এগৰাকী গুৰুস্থানীয় ব্যক্তিয়ে ভক্তসকলৰ হৃদয়ত মন মানসিকতাত ভগৱন্ত পুৰুষৰ সেই বিতুপন মূৰ্তি যেতিয়ালৈকে হৃদয়ত চৈতন্য ৰূপেৰে অংকন কৰাই দিব নোৱাৰে, যেন তেওঁ চকুহাল অৰ্ধনিমিত কৰিলেই নাসিকাৰ অগ্ৰভাগত দৃষ্টি দিয়াৰ লগে লগেই তেওঁৰ যাতে হৃদয়ত এই মূৰ্তিটো বিদ্যমান হৈ উঠে হৃদয়, তাৰপিছতহে তেওঁ শৰণ বাক্য বুলিব বা শৰণ প্ৰক্ৰিয়া তেওঁ আৰম্ভ কৰিব। তো এই কথাখিনি শৰণৰ এক বিশেষ অংগ, যিখিনি ইয়াৰ পিছৰ যিখিনি অত্যন্ত গোপন কথা সেয়া আমি ইমান মুকলি কৰিব নোৱাৰোঁ যদিও মাত্ৰ এতিয়া আভাস প্ৰদান কৰিছোঁ। কাৰণ বৰ্তমান ছ'চিয়েল মিডিয়াত বা ইউটিউবৰ চেনেল জৰিয়তেও আমি দেখিছোঁ যে শৰণ সম্পৰ্কীয় কিছুমান বিভ্ৰান্তিকৰ তথ্য প্ৰকাশিত হৈ আছে। আচলতে দিছে, আমি দেখিছোঁ, মোৰ অলপতে এটি ভিডিঅ' মোৰ চকুত পৰিছে যে কোনোবা মানুহে আপোনাক শৰণ দিব পাৰিবনে? এগৰাকী মহিলাৰ কণ্ঠস্বৰত এই কথা খুব দৃঢ়তাৰে কৈছে যে আপুনি শুদ্ধকে শৰণ গ্ৰহণ কৰিছেনে? শৰণৰ শুদ্ধিতাৰ বিচাৰ আমি কোনেও কৰিব নোৱাৰোঁ, কাৰণ শৰণ এক অলিখিত বস্তু। কৈছে এইকাৰণে যে শৰণ ভজন তত্ত্ব বেদান্তৰ বাজ, বিচাৰিলে পায় তাকো হৃদয়ৰ মাজ। গতিকে ই এক অনাক্ষৰী বস্তু। গুৰু পৰম্পৰাৰে মহাপুৰুষৰ দিনৰ পৰা আজিলৈকে গুৰু পৰম্পৰাৰে ইজনৰ পিছত আনজন, আনজনৰ পিছত আনজনকে এই গুৰু শিষ্য পৰম্পৰা বা গুৰু পৰম্পৰাৰে আহি আছে। গতিকে এনেকুৱা ক্ষেত্ৰত অমুকৰ শৰণহে শুদ্ধ বা অমুকেহে শুদ্ধভাৱে শৰণ দিব পাৰে বুলি এনেকুৱা ধৰণৰ বিভ্ৰান্তিকৰ তথ্য সমাজলৈ আহিব নালাগে। কিন্তু আজিৰ এই প্ৰাসংগিকতাখিনি অহাৰ মূল কাৰণটো হ'ল যে আজি ইয়াত যেনেকৈ শিৱই ঈশ্বৰৰ সেই মনোময় মূৰ্তি, সুন্দৰ বাংময়ী মূৰ্তি আজি ইয়াত বৰ্ণন কৰিছে ভাগৱতৰ জৰিয়তে, সেই কথা প্ৰসংগত আহিছে যে মহাপুৰুষে আমাক কৃপা কৰিছে আৰু য'তেই সুযোগ পাইছে ঈশ্বৰৰ সেই সুন্দৰ মূৰ্তি বৰ্ণন কৰিছে। ইয়াত সেইবোৰে কৈছে, আমি গাই যাম আপোনাসৱে, একান্ত চিত্তে শ্ৰৱণ কৰিলে নিজৰ হৃদয়তে যেন চিন্তা কৰি যাব, বৰ আনন্দ পাব। এই ৰাম ক্ষীৰত ৰত্নৰ কিৰীতি সুন্দৰ, বাহুত বলয় বাজে, হৃদয়ত হাৰ আতি জাতিস্কাৰ, মেখলা কতিৰ মাজে, আর শরণ নুপুর
বাজে সুমধুৰ ৰুণু জুনু শুনি তাতে নানা মণিময় মালা মনোময় কৰে আতি উজ্জ্বলিত আর সিংহৰ স্কন্ধত শুভয় জিমত অৰুণ কেশৰ পান্তি আর শুভগ গ্ৰীভাত কৌস্তৱ সীমত সূৰ্য যেন কৰে কান্তি ৰাম স্বৰ্ণৰে সাংকিত অসতি নিন্দিত উপমা নাহি জগতে উৰুস্থলে ৰমা আতি মনোৰমা দীপ্তি কৰে হিমতে ৰাম অস্বস্থ পত্ৰৰ সুসদৃশ উদৰ তাহাৰ শাস প্ৰশাখ আর ত্রিবলী সকল হুয় চঞ্চল দেখিতে মন উল্লাস আর আবর্ত গম্ভীর নাভি সুরচির জাত হন্তে বিশ্ব হুয়া বহির্গত পুনু উদরত সেই পথে প্ৰৱেশ ৰাম শ্যাম কতি মাজে পীত বস্ত্ৰ বাজে মেঘত যেন চপলা তাহাৰ ওপৰে আতি শোভা কৰে স্বৰ্ণৰ চাৰু মেখলা পদজঙ্গা উৰু সমান সুচাৰু অনুন্নত জানু দুয়ে ইসব সুন্দৰ অংগে কলে বৰ আছে দৰ্শনীয় হুয়ে শৰত কালৰ পংকজ পত্ৰৰ সমসৰ নৱকান্তি তাতে নহসয় অধিক জলয় যেন চন্দ্ৰমাৰ পান্তি হেনয় নখৰ কিৰণ মনৰ অজ্ঞান যত আমাৰ কৰিয়া নিৰ্বীজ দেখিও কনিজ মনুগৰু তোমাৰ ইয়াত শিৱই বৰ গুৰুত্বপূৰ্ণ কথা এভাগ কৈছে যে ভগৱন্ত পুৰুষৰ নখৰ পৰা চন্দ্ৰৰ দৰে উজ্জ্বলিত কিৰণসমূহে আমাৰ মনৰ যিবিলাক অজ্ঞানতাৰ বীজ সেইবিলাকক নিৰ্বীজ কৰি পেলায় অৰ্থাৎ অজ্ঞানতাৰ বীজবিলাক যদি কেনেবাকে কাৰোবাৰ হৃদয়ত ৰোপণ হয় সেই অজ্ঞানতাবিলাকে নানান ৰূপে পোখা মেলে এবাৰ যদি এজন ব্যক্তি কিবা এটা অজ্ঞানতাৰ কবলত পৰে তেতিয়া সেই অজ্ঞানতাটোৱে তেওঁক আৰু 100টা অজ্ঞানতাৰ কবলত তেওঁ পেলায় অৰ্থাৎ অজ্ঞানতাই ব্যক্তিগৰাকীক দুৰ্ঘোৰ অজ্ঞান আন্ধাৰলে তেওঁ লৈ গৈ থাকে কিন্তু ভগৱন্ত পুৰুষৰ সমস্ত শৰীৰৰ যি সৌন্দৰ্য সেই সৌন্দৰ্যৰ ভিতৰত সাধাৰণ আঙুলিৰ নখৰ কণিকাৰ পৰা বা নখৰ পৰা প্ৰজ্বলিত হোৱা চন্দ্ৰসম পোহৰেও আমাৰ হৃদয়ৰ সেই অজ্ঞানতাৰ বীজ নিৰ্বীজ কৰিব পাৰে যেন আমাৰ ভিতৰত আৰু কোনো ধৰণৰ অজ্ঞানতাৰ অংকুৰণ নঘটে সেই কাম ভগৱন্ত পুৰুষৰ শৰীৰৰ এটি অংশই এই কাম আমাক কৰিব পাৰে যে গতিকে যদি এই সুন্দৰ মূৰ্তি সৰ্বদা আমি হৃদয়ত যদি ধ্যান কৰোঁ
তেতিয়াহ'লে আমাৰ মনত অজ্ঞানতাৰ লেশমানো আৰু নাথাকিব। অজ্ঞানতাটোৱে মানুহক আচলতে বেলেগ একো নকৰিলেও ঈশ্বৰৰ পৰা বিমুখ কৰি ৰাখে। বহুতে ক'ব খোজে যে বা ভক্তি কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, ভগৱানক ভজিবৰ কাৰণে উপায় কি? ভগৱানক ভজিবৰ কাৰণে এটাই উপায়, সেইটো হ'ল আমাৰ মনৰ যিবিলাক অজ্ঞানতা, সেই অজ্ঞানতাবিলাক আমি দূৰ কৰিব লাগে। মনৰ অজ্ঞানতা দূৰ কৰাৰ একমাত্ৰ উপায় হ'ল যে এই শৰীৰ মোৰ নহয়, এয়া তোমাৰ, এই বুলি যিদিনাখনেই এই শৰীৰটো ভগৱানৰ ওচৰত সমৰ্পিত কৰি দিব, সিদিনাখনৰ পৰা তেওঁৰ অজ্ঞানতা দূৰ হ'বলৈ আৰম্ভ কৰে। সেইটোকে আশ্ৰয় বোলে বা শৰণ বোলে। শৰণ সম্পৰ্কীয় এটি বিশেষ ভিডিঅ' আমি আগবঢ়াম অতি সোনকালে। বিভিন্নজনে শৰণ সম্পৰ্কীয় প্ৰশ্ন কৰে, যদিও আমি শৰণ সম্পৰ্কীয় সকলো কথা মুকলি কৰিবৰ অসুবিধা। যিসকলে শৰণ প্ৰাৰ্থনা কৰে তেওঁলোককহে শৰণ বস্তু প্ৰদান কৰা হয়। কিন্তু শৰণ সম্পৰ্কীয় এটি ধাৰণা, কিয় মানুহে শৰণ ল'ব লাগে, কিয় ঈশ্বৰৰ ওচৰত আশ্ৰয় ল'ব লাগে, তাৰ পৰা কি হ'ব, এনেকুৱা ধৰণৰ কিছু ধাৰণা আপোনালোকৰ সন্মুখত নিশ্চয় ব্যক্ত কৰিব পৰা যাব। এই সম্পৰ্কে আমি যত্ন কৰিম। কিন্তু মূল কথা হ'ল যে ঈশ্বৰৰ যি স্বৰূপ, যাক আমি কিছু সময় আগত উল্লেখ কৰিছোঁ, যে এগৰাকী গুৰুৱে বা এগৰাকী আচাৰ্যই ব্যক্তিগৰাকীৰ হৃদয়ত ভগৱন্ত পুৰুষৰ সেই মূৰ্তিটোক প্ৰাণ প্ৰতিষ্ঠা কৰাই দিব পৰাৰ ক্ষমতা তেওঁলোকে অৰ্জন কৰে। গতিকে মানস পথত এগৰাকী ব্যক্তিৰ হৃদয়ত যেতিয়া অপূৰ্ব সুন্দৰ ঈশ্বৰৰ সেই প্ৰতিমূৰ্তি সৰ্বদা হৃদয়ত যেতিয়া বিদ্যমান হৈ থাকিব, তেওঁ যেতিয়াই ভাবে তেতিয়াই যাতে ঈশ্বৰৰ সেই ৰূপ তেওঁ চিন্তন কৰিব পাৰে, এনেকুৱা এটা পৰ্যায়লৈ যদি ব্যক্তি এজন গুচি যায়, তেতিয়াহ'লে তেওঁৰ অজ্ঞানতাটো দূৰ হৈ যাব আৰু তেওঁ কেতিয়াও মায়াৰ ৰচনাত পৰি বিভ্ৰান্ত হ'বলগীয়া নাই। আচলতে যিটোক আমি ভ্ৰম বুলি কওঁ, মায়া, যে ৰজ্জুকে সৰ্প জ্ঞান, পানী তোলা ৰছীডালকে সাপ বুলি মানুহে ৰাতিৰ এন্ধাৰত কোবালে, পিছদিনা ৰাতিপুৱা সূৰ্যৰ পোহৰত দেখিলে সেইডাল আচলতে পানী তোলা ৰছীডালহে আছিলে, সাপ নাছিলে। এই যে ৰাতিৰ অন্ধকাৰত ৰছীডালকে সৰ্প জ্ঞান কৰা হ'ল, এইটো অজ্ঞানতাৰ পৰিচয়। কিন্তু সূৰ্য যেতিয়া প্ৰকাশিত হ'ল, সূৰ্যৰ পোহৰত সি জল পটপট হৈ পৰিল যে ই ৰছীহে। ঠিক তেনেকে আপোনাৰ মন আকাশত, আপোনাৰ হৃদয় আকাশত যিদিনাখন আপোনাৰ কৃষ্ণ সূৰ্য উদিত হ'ব, আপুনি যিদিনাখন ভগৱন্ত পুৰুষক মানসিকভাৱে চিন্তন কৰিব পৰাৰ ক্ষমতা অৰ্জন কৰিব, কোনোবা গুৰুৰ আশ্ৰয়ত সেই মানস মূৰ্তিক চৈতন্য কৰি প্ৰাণ প্ৰতিষ্ঠা কৰি হৃদয়ৰ বেদীত আপুনি বহুৱাব পাৰিব, সিদিনাখন আপোনাৰ জীৱন সিদিনাখনৰ পৰা অজ্ঞানতাৰ পৰা জ্ঞানলৈকে ঢাপলি মেলিব, এন্ধাৰৰ পৰা পোহৰলৈ বুলি গতি কৰিব। সেইকাৰণে শৰণ প্ৰাৰ্থক জীৱসকলৰ তিনিটা বিশেষ প্ৰাৰ্থনা, ওম আসতু মা সদ্গময়া, গুৰুৰ প্ৰতি। এই তিনিটা প্ৰাৰ্থনাকে আবেদন হিচাপে লৈ এগৰাকী গুৰুৱে এজন শিষ্যক শৰণ প্ৰদান কৰে বা দীক্ষা প্ৰদান কৰে, যোনে যি বুলি কয়। শৰণ আৰু দীক্ষাৰ মাজত অৱশ্যে এটা পাৰ্থক্য নোহোৱাও নহয়। ভাৰতবৰ্ষৰ নৱ ভক্তি আন্দোলনৰ যিসকল পুৰোধা, সেই সময়ত মহাপুৰুষ কৃপালগুৰু শংকৰ মাধৱৰ সমকক্ষ ভাৰতবৰ্ষত যিসকল গুৰুৱে সমগ্ৰ ভাৰতবৰ্ষ জুৰি ভক্তি আন্দোলনৰ তেওঁলোকে নেতৃত্ব বহন কৰিছিলে, আৰু মোৰ কৃপালগুৰুজনায়ো শংকৰ মাধৱ সমন্বিতে চকুৰি ৬জন আটা ভকতৰ প্ৰয়াস আৰু প্ৰচেষ্টা, তেখেতে এই ভক্তি ধৰ্ম উত্তৰ পূৰ্বাঞ্চলৰ পৰাও এটি সুঁতি বোৱাই লৈ সৰ্বভাৰতীয় সনাতন পৰম্পৰাত প্ৰবাহিত হৈ থকা সেই ভক্তি আন্দোলনৰ লগত সংপৃক্ত কৰাই দিছিলে। যদি মহাপুৰুষে এই কাৰ্য সম্পাদনা নকৰিলেহেঁতেন, তেতিয়াহ'লে হয়তো ভাৰতবৰ্ষত প্ৰচলিত সেই সনাতন পৰম্পৰাৰ বিশুদ্ধ এটি মাৰ্গ আজি হয়তো আমি নাপালোহেঁতেন। যি কি নহওক, এই কৰ্ম তেওঁলোকে সম্পাদন
কৰে। মই এইখিনিতে এটা কথা কৈছোঁ যে এই কথা আমি অস্বীকাৰ কৰিব নোৱাৰোঁ যে মহাপুৰুষে চকুৰি 6জন আতাভকত বা তেওঁৰ যিবিলাক অনুগামী শিষ্য উপশিষ্য মহাপুৰুষ মাধৱদেৱকে প্ৰমুখ কৰি মহাপুৰুষে এটা আচলতে যিটোক আমি টিম ৱৰ্ক বুলি কওঁ, সংঘবদ্ধ কৰ্ম, আচলতে এক সংঘবদ্ধ যোজনা, আচলতে আঁচনি। মহাপুৰুষে কেতিয়াও এই কথা মানে কোৱা নাই যে আপুনি এগৰাকী পণ্ডিত, আপুনি একেশ্বৰে কৰ্ম সাধন কৰক, কোনেও নোৱাৰে। কিন্তু কলিযুগে ইয়াত হৰিনাম কীৰ্তন একত্ৰ হৈ সংঘবদ্ধভাৱে আমি কৰিব লাগে। বিভাজিত মানসিকতাৰে আমি হৰিনাম কীৰ্তন কৰিব নোৱাৰোঁ। তাৰ কাৰণে গুৰুজনে ব্যক্তিসমূহক চিনি পাইছিল, তেওঁ লক্ষ্য কৰিছিল, জানিছিল। গুৰুচৰিত্ৰৰ পাতত ইয়াৰ কিছুমান উদাহৰণ আছে। যেনে যেতিয়া নগাঁৱৰ জিলাৰে অন্তৰ্গত ননৈ জলাহৰ ফালে আমাৰ অত্যন্ত পৰ্বতৰ দাঁতিত খুব সুন্দৰ সেউজীয়া সেউজ পৰিৱেশত অনন্ত কন্দলীৰ আশ্ৰম আছিলে। অনন্ত কন্দলী এগৰাকী শাক্ত ধৰ্মৰ লোক আছিলে আৰু তেওঁ ধৰ্মকে ইষ্টদেউ হিচাপে পূজন কৰিছিলে। আৰু তেওঁৰ ধৰ্মক ইষ্টদেউ হিচাপে পূজন কৰাৰ ইমান দৃঢ়তা আছিল যে তেওঁৰ সেই পূজা ধৰ্ম স্বয়ং বৃষভ ৰূপে আহি তেওঁৰ পূজা গ্ৰহণ কৰিছিলে। কিন্তু তেখেতৰ পত্নী অত্যন্ত শান্তি এগৰাকী আছিলে। আয়ে কিন্তু মহাপুৰুষ কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি ভক্তি ধৰ্ম তাৰ প্ৰতি আকৃষ্ট হৈছিলে আৰু ভিতৰি ভিতৰি আয়ে যি বিশুদ্ধ ভাগৱতী ধৰ্ম, এশৰণ হৰিনাম ধৰ্ম, তাত তেওঁ মনোনিৱেশ কৰিছিলে আৰু সেইমতে তেওঁ নিজৰ জীৱন চৰ্চা চলাইছিলে। আৰু এই কথা জানি অনন্ত কন্দলী খুব ক্ৰোধান্বিত হৈছিলে আৰু অন্যৰ দ্বাৰা, নিজে নকৰি অন্যৰ দ্বাৰা আইক শাৰীৰিকভাৱে তেওঁ অপদস্থ কৰাইছিল। কিন্তু আচৰিত ঘটনা ঘটিলে যে যিদিনাখনে অনন্ত কন্দলীয়ে তেওঁৰ পত্নীক এই অবিচাৰ কৰিছে, সিদিনাখনৰ পৰাই সেই ষাঁড় গৰু ৰূপী ধৰ্মই তেওঁৰ পূজা গ্ৰহণ কৰিবলৈ অহা নাই। তাকে দেখি অনন্ত কন্দলীৰ মনত খুব অসন্তুষ্টি। আয়ে সুধিছে যে কিহৰ কাৰণে ইমান অসন্তুষ্টি। তেওঁ কৈছে যে তোমাক কৰা মই সেই অন্যায়, তাৰ কাৰণে এতিয়া সেইদিনাখনৰ পৰাই মই ধৰ্মক ইষ্টদেউ হিচাপে পূজা কৰোঁ, সেই ধৰ্ম কিন্তু মোৰ পূজা গ্ৰহণ কৰিবলৈ অহা নাই। তেতিয়া আয়ে তেওঁক ক'লে যে ধৰ্ম আচলতে তোমাৰ তালৈ অহা নাই বেলেগ কথা, কিন্তু ধৰ্মত জোৰ বস্তু তলৈকে গুচি গ'ল। ক'লে গুচি গ'ল যে বৰদোৱাত, তাত স্বয়ং ঈশ্বৰ পুৰুষ অৱতাৰ গ্ৰহণ কৰিছে শংকৰ স্বৰূপে, গতিকে ধৰ্ম তালৈকে গৈছে। আইৰ এই কথাটি প্ৰমাণ চাবৰ নিমিত্তে অনন্ত কন্দলীয়ে মহাপুৰুষৰ ওচৰলৈকে আহিছে। আহি দেখিছে যে সঁচাকে ধৰ্মই গুৰুজনাই য'ত বহি আছে, ভক্তসকলক য'ত ঈশ্বৰৰ কথা কৈ আছে, সেই স্থানতে পিছফালে ধৰ্ম বহি আছে গৌৰূপী হৈ। তেতিয়া গুৰুজনাই তেওঁক দেখাৰ লগে লগে সম্বোধন কৰিছে যে পৰম ধাৰ্মিক পুৰুষ, আপুনিতো ভাগৱতৰ পণ্ডিত, আপোনাক দেখি মোৰ ভাল লাগিছে। ক'ৰ পৰা কেনেকৈ অহা হ'ল? বোলে মোৰ ধৰ্ম আহি ইয়াতে আছে, তাকেহে মই আহিছোঁ। আপোনাৰ ধৰ্ম যদি ইয়াত আছে আপুনি লৈ যাওক। তেওঁ অনেক যত্ন কৰিছে, কিন্তু ধৰ্মক তেওঁ উঠাব নোৱাৰিলে। যি কি নহওক, তাৰপিছত তেওঁ মানে উভতি আহিছে ঘৰলৈ আৰু আইৰ লগত সকলো কথা পাতিছে। পাতি ক্ৰমাগতভাৱে তেওঁৰ মনৰ পৰিৱৰ্তন হৈছে আৰু মহাপুৰুষৰ ওচৰত গৈ তেওঁ আত্মসমৰ্পণ কৰিছে। আৰু গুৰুজনায়ো তেওঁক গৈ যেতিয়া তেওঁ কৈছে, দণ্ডৱত প্ৰণিপাত কৰি
অনন্ত কুণ্ডলী দেৱে যেতিয়া মহাপুৰুষক কৈছে যে মই অৱশিষ্ট বিচাৰি আহিছোঁ, তেতিয়া গুৰুজনাই তেতিয়া কৈছে যে ঠিকেই আছে, দশম স্কন্ধৰ আদি ভাগ, মধ্যভাগ আৰু শেষ ভাগ, তাৰে ইতিমধ্যে আদি ভাগ আমি কৰিছোঁ, ভাবিছিলোঁ গোটেইখিনি কৰিম বুলি, কিন্তু তুমি যিহেতু অৱশিষ্ট বিচাৰিলা, মধ্যম ভাগ আৰু শেষ ভাগ তোমাক অৰ্পণ কৰিলোঁ, তুমি ইয়াৰ পদবন্ধ কৰিবা। পদবন্ধ মানে অসমীয়ালৈকে তাক অনুবাদ কৰিবা সংস্কৃতৰ পৰা, যিহেতু তেওঁ এগৰাকী সংস্কৃত পণ্ডিত আছিল। গতিকে গুৰুজনাই এটা সংঘবদ্ধ প্ৰচেষ্টাৰে বা যিসকল সঁচাকৈ যোগ্য ব্যক্তি, যোগ্যভোগ্য বসুন্ধৰা, তেওঁলোকক আনি যথাস্থানত মান মৰ্যাদাৰে মহাপুৰুষে বহুৱাইছে আৰু তেওঁলোকক লৈ পেলাই এটা সুসংঘবদ্ধ দল আৰু অতি শিক্ষিত লোকসকলক লৈ, আধ্যাত্মিকভাৱে পৰিপুষ্ট লোকসকলক লৈ বৌদ্ধিক যিখিনি কৰ্ম মহাপুৰুষে সেইখিনি সম্পাদন কৰিছে, যাৰ কাৰণে আজি অসমীয়া জাতিয়ে গুৰুজনাৰ এই সৃষ্টিৰাজিক লৈ আমিবিলাকে সবল সুঠামভাৱে জগতত নিজৰ পৰিচয় প্ৰদান কৰিব পাৰিছোঁ। আৰু আমাৰ সন্মুখত থকা এই ভাগত ভাগিও সেই ভাগতেই মহাপুৰুষৰ কৃপা। গতিকে ইয়াতে যিখিনি কথা মহাপুৰুষে অত্যন্ত সৰলভাৱে আমাক দিছে, এই কথাখিনি আলম লৈ বা এই কথাখিনি শিৰোগত কৰি আমি আমাৰ জীৱনসমূহ ধন্য কৰিব পাৰোঁ। আৰু সেই কথাকে ইয়াত কৈছে আৰু সেই ধৰণে বৰ্ণন কৰি খুব গুৰুত্বপূৰ্ণ কথা কিছুমান সৰু সৰু কথা আনিছে। সেই কথাখিনি কি, যে ভগৱন্ত পুৰুষৰ শৰীৰৰ আঙুলিৰ এটা নখৰ পৰা ওলোৱা পোহৰে আপোনাৰ মোৰ দৰে ব্যক্তিৰ হৃদয়ৰ অজ্ঞানতাখিনি বা মনৰ যিখিনি অজ্ঞানতা সেইখিনি দূৰ কৰিব পাৰে, অজ্ঞানতাক নিৰ্বীজ কৰিব পাৰে, যাতে যিখিনি অজ্ঞানতা আছে সেইখিনিতে শেষ হৈ যাওক, তাৰ পৰা যাতে পোখা মেলিব নোৱাৰে, অংকুৰ মেলিব নোৱাৰে। অজ্ঞানতাই অংকুৰ মেলাটো জীৱনৰ কাৰণে দুৰ্ভাগ্য। যিখিনি অজ্ঞানতা আছে তাতেই থকাটো ডাঙৰ কথা নহয়, কিন্তু সেইখিনি অজ্ঞানতাই যেতিয়া পোহাৰ মেলিবলৈ আৰম্ভ কৰিব, পোখা মেলিবলৈ আৰম্ভ কৰিব, বৃষ্টিত হ'বলৈ আৰম্ভ কৰিব, তেতিয়াহ'লে মানুহৰ জীৱনত দুৰ্ভাগ্য আহি পৰে। তাকে কৈছে হে ৰাম ভকত জনৰ মহাভয়ৰ যিটো ৰূপ মনোহৰ দিয়া দৰিখন প্ৰভু নাৰায়ণ পুৰিও বাঞ্ছা মনৰ আর যিটো অজ্ঞচয় একো নজানয় তা সম্ভাক কৃপা কৰি দেখাও কপথ পুৰি মনোৰথ গুৰু ৰূপে তুমি হৰি ৰাম নমো কৃষ্ণ দেৱ তুমি বিনে কেৱ নাহি মোৰ আনগতি তোমাৰ চৰণে পখিলো শৰণে ৰক্ষা কৰা যদুপতি। হে যদুপতি, তুমি ঈশ্বৰ ৰূপেও মোৰ হৃদয়ত থাকা, তুমি গুৰু ৰূপেও মোৰ হৃদয়ত থাকা। মুঠৰ ওপৰত মোৰ নিচিনা অজ্ঞানজনক তুমি সৰ্বদা কৃপা কৰা, কাৰণ তুমি মোৰ গতি। তুমি যদি মোক গতি প্ৰদান নকৰা তেতিয়াহ'লে মোৰ কি অৱস্থা হ'ব। হে ৰাম কত পুণ্য কৰি নৰতনু ধৰি বৃথাই তাক গুৱাইলো তোমাৰ ভকতি তেজীয়া কুমতি বিষয় গৰণ খাইলো। কত পুণ্যৰ ফলত আমি মনুষ্য জন্ম প্ৰাপ্ত হৈছে আমাৰ। গতিকে যদি আমি তোমাক নভজো তেতিয়াহ'লে বিষয় বিষ বা বিষয় গৰল ভক্ষণ কৰি জীৱনটো নষ্ট কৰাৰ লেখীয়া একেই কথা। হে ৰাম কতনো দুৰিত কৰো প্ৰতিদিন কোনে তাক সীমা কৰে ও একদিনাই আখি গলে দিয়া ফাঁচি
নিবেক যম কিংকৰে যমৰ পুৰিত দণ্ড বিপৰীত শুনি মূৰ কাম্পে প্ৰাণ তাত কি হয় নয় বান্ধময় আশ্ৰয় কৰিবেক পৰিত্ৰাণ তুমি হে মাধৱ পৰম বান্ধৱ কৰিয়ক কৃপা মোক তোমাৰ চৰণে কায় বাক্য মনে সদায় ৰতি মিলুক ৰূপ হৃদয়ত থাকুক সতত মুখত ৰহুক নাম সজ্জনৰ সংগ সদানুক ভংগ নমাগহু নখাম। গতিকে হে প্ৰভু, তুমি মাধৱ, তুমি পৰম বান্ধৱ, তুমি মোক কৃপা কৰা। কি কৃপা কৰিব লাগিব? তোমাৰ চৰণ কায় বাক্য মনে সদায় যাতে মোৰ ৰতি মিলো। কাৰণ ইয়াত এটা শব্দ উল্লেখ কৰিছে, তোমাৰ চৰণে পখিলো শৰণে ৰক্ষা কৰা যদুপতি। শিৱই কৈছে, হে যদুপতি, তোমাৰ চৰণত মই শৰণ পখিলো, তুমি মোক ৰক্ষা কৰা। শৰণ পখিব লাগিলে কায় বাক্য মনে সদায় তেওঁক ৰতি কৰিবই লাগিব, আৰু এও ঈশ্বৰৰ কৃপাই হ'ব লাগিব। আৰু সেই বিশেষ অভ্যাস ঈশ্বৰ পুৰুষে সৎসংগত কৰিবলৈ কৈছে। গোস্বামী তুলসীদাসেও মানে ৰামচৰিত মানসত খুব ধুনীয়াকে লিখিছে, বিনু সৎসংগ বিবেক না হোৱে राम कृपा बिनु सुलभ ना सोए बिनु सत्संग विवेक न होए राम कृपा बिनु सुलभ ना सोए बिनु सत्संग विवेक न होए राम कृपा बिनु सुलभ न सोए। সৎসংগ অবিহনে ৰামক সাক্ষাৎ নাপায়, আৰু ৰামৰ কৃপা নহলেও সৎসংগ নাপায়। তাৰমানে ইমান পৰিপূৰক। আপুনি সৎসংগ পাবলৈও ঈশ্বৰৰ কৃপা হ'ব লাগিব, আৰু ঈশ্বৰক পাবলৈ হলেও সৎসংগ লাগিব। সাধুসংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। হে প্ৰভুসকল, সৎসংগত চাৰিটা বিশেষ সত্য সৰ্বদা প্ৰকাশিত হয়, আৰু সেই চাৰিটা সত্য ভক্তসকলে যেতিয়ালৈকে উপলব্ধি কৰিব নোৱাৰে তেতিয়ালৈকে ভগৱন্তক পাবলৈ তেওঁলোকক সন্মুখত এখন বিৰাট সুদৃঢ় প্ৰাচীৰে সৰ্বদা ভেটি থাকে। গতিকে সেই চাৰিটা বিশেষ সত্য হ'ল ঈশ্বৰৰ নাম, ঈশ্বৰৰ গুণ, ঈশ্বৰৰ ৰূপ আৰু ঈশ্বৰৰ ধাম বা লীলা বা ধাম। অৰ্থাৎ ঈশ্বৰৰ নাম সত্য, ঈশ্বৰৰ গুণ সত্য, ঈশ্বৰৰ কৰ্ম সত্য, যিবোৰ লীলা কৰিছে জগতত সেইবোৰ সত্য, আৰু ঈশ্বৰৰ ধাম য'ত তেওঁ থাকে বৈকুণ্ঠ সেয়া সত্য। বাকী চব অসত্য, মিছা, অপদাৰ্থ, স্খলন হ'ব, এদিন বিনাশ হৈ যাব। অবিনাশী ৰূপত এই চাৰিটা সত্যই জগতত সৰ্বদা থাকিব। গতিকে ভক্তসকলৰ সৎসংগত এই চাৰিটা সত্যৰ ওপৰত সৰ্বদা আলোচনা হয়, প্ৰতিষ্ঠিত কৰে, আৰু সকলোকে হৃদয়ত এই কথাটো জনোৱা হয়। আৰু সেইকাৰণে কৈছে যে মোক কৃপা কৰা প্ৰভু, যাতে তোমাৰ চৰণত মোৰ সৰ্বদা কায় বাক্য মনে ৰতি হৈ থাকে। কাৰণ কায় বাক্য মনে ঈশ্বৰত ৰতি হৈ থাকিলেহে ঈশ্বৰক পাম, আৰু ঈশ্বৰৰ কৃপা হলেহে মোৰ কায় বাক্য মন ঈশ্বৰত ৰতি হৈ থাকিব। এই দুটা পৰিপূৰক বস্তু। বিনু সৎসংগ বিবেক না হবে ৰাম কৃপা বিনে সুলভ না সোয়। ভাৰতবৰ্ষৰ প্ৰতিগৰাকী মহাপুৰুষৰ চিন্তা চৰ্চা, তেওঁলোকৰ মূল যিখিনি ভেটি সেয়া কিন্তু একেই, সকলোৱে একেখিনি কথাকে কৈছে। তেওঁলোকৰ উপাসনা পদ্ধতি বা কোৱাৰ তৰিকা বা ধং হয়তো বেলেগ হ'ব পাৰে, কিন্তু বিষয় একেটাই। হেৰা মৰা ৰূপ হৃদয়ত থাকুক সতত মুখত ৰহুক নাম
সজ্জনৰ সংগ সদানৌক ভংগ নমাগুহু আন কাম। এই তিনিটা বিশেষ বস্তু বিচাৰিছে আৰু এইকেইটা বস্তু যাৰ জীৱনত সংলগ্ন হৈ আছে তেওঁৰ দৰে ধনী ব্যক্তি জগতত কোনো নাই। বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো সম্পত্তি তেওঁৰ আছে বুলি ধৰিব লাগিব। এক হ'ল সৰ্বদা হৃদয়ত ঈশ্বৰৰ ৰূপ, যাক আমি ধ্যান কৰোঁ, ধ্যান বৰ্ণনত যি কথা উল্লেখ আছে সেই ৰূপ ধ্যান সৰ্বদা হৃদয়ত থাকক, মুখত ৰাম নাম থাকক আৰু সজ্জনৰ সংগ থাকক। এই তিনিটা বস্তু যদি মোৰ জীৱনত সংলগ্ন হৈ থাকে তেতিয়াহ'লে মোৰ আৰু একো পাবলৈ নাথাকিল। আৰু ইয়াতকে বেলেগ ভগৱানৰ পৰা বিচৰাও নাই। ভাগৱতত এই প্ৰাৰ্থনা শিৱই কৰিছে প্ৰচেতকসকলৰ সন্মুখত, আৰু প্ৰচেতকসকলকো এই কথা শিকাইছে যে তোমালোকেও আজি ইয়াত বিতুপন সৰোবৰত যেতিয়া ধ্যান কৰিবলৈ আহিছা, এইজনা ঈশ্বৰ পুৰুষক ধ্যান কৰা আৰু এইকেইটা বস্তু জীৱনত বিচৰা। প্ৰকাৰান্তৰে এই কথা আপোনাক আৰু আমাকো কৈছে। হে ৰাম ৰাম শুনা সভাসদ ভজা কৃষ্ণ পাদ হৰিহৰা আনমতি কলিৰ যুগত অন্য ধৰ্ম যত নসাধে কাৰো গতি ৰাম সকলে ধৰ্মৰ ৰাজা মাধৱৰ নাম মাত্ৰ অনুপাম পুৰুষ উদ্ধাৰাই আপোন নিস্তাৰা ডাকি বোলা ৰাম ৰাম সকল সামৰণিত উপদেশত এই কথাখিনি বৰ্ণন কৰি কৈছে যে সেই সভাসদসকল কৃষ্ণৰ চৰণ ভজনা কৰা, আন মতি পৰিহাৰ কৰা, কলি যুগত অন্য ধৰ্ম বা অন্য আচৰণৰ দ্বাৰা কাৰো গতি সাধন নহয়। ভগৱন্ত পুৰুষত আশ্ৰয় গ্ৰহণ কৰিবই লাগিব, তাৰ ব্যতিৰিকে আৰু অন্য ৰাস্তা নাই। গতিকে সকলো ধৰ্মৰ ৰাজা হ'ল ঈশ্বৰ পুৰুষৰ নাম অনুপাম মাত্ৰ। গতিকে পুৰুষ উদ্ধাৰা আপোন নিস্তাৰা ডাকি বোলা ৰাম ৰাম। এইখিনি কথা কৈ আজিৰ অধ্যায় ইমানতে বিৰাম দিব খুজিছোঁ। আজিৰ এই বিশেষ দিনটোত যিসকলৰ শুভ দিন জন্মদিন আছিলে তেওঁলোকক সকলোকে আমাৰ আসনৰ পৰাই শুভাশীষ প্ৰদান কৰিলোঁ, আশীৰ্বাদ প্ৰদান কৰিলোঁ। ঈশ্বৰ কৃষ্ণই আপোনাক সৰ্বতো প্ৰকাৰৰ মংগলময় কৰক, কৃপা কৰক। অনাগত দিনবোৰ আপোনাক খবৰ মধুময় হওক, শক্তিপূৰ্ণ জীৱন যাপন কৰক। আৰু আমাৰ যিসকল অজস্ৰজন শ্ৰোতা আপোনাক সবে কৃষ্ণ কথা নিতৌ শুনি আছে, ভগৱন্ত পুৰুষৰ ওচৰত কোটি কোটি প্ৰাৰ্থনা কৰিছোঁ, প্ৰভু তোমাৰ গুণানুকীৰ্তন শুনি আনন্দিত হোৱা আমাৰ এইসকল শ্ৰোতাক সৰ্বতো প্ৰকাৰৰ মংগল সাধন কৰিবা, যাতে পৰম শান্তিৰে তোমাৰ এই কথাসমূহ তেওঁলোকে যেন শুনি জীৱন ধন্য কৰিব পাৰে। সৰ্বতো প্ৰকাৰৰ সমস্ত জীৱৰে মংগল কামনা কৰি আজিৰ বাণী ইমানতে বিৰাম দিলোঁ। কৃষ্ণ।